এজন মানুহ যদি আন সকলোতকৈ শ্ৰেষ্ঠ হয় তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ এখন হাত বা এটা চকু বেছিকৈ আছে তাৰ প্ৰকৃত কাৰণ হ'ল জ্ঞানৰ অনুশীলনৰ দ্বাৰা তেওঁ নিজৰ মন আৰু বুদ্ধিক অধিক তীক্ষ্ণ তথা কাৰ্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছে আজি 2020 চনৰ ডিচেম্বৰ মাহৰ 10 তাৰিখ অসমীয়া লেখেৰে 1942 চকৰ আঘোণ মাহৰ 25 তাৰিখ আজি বৃহস্পতিবাৰ 1908 চনৰ আজিৰ দিনটোতে বিনা বিচাৰে বিপ্লৱী ক্ষুদিৰাম বসুক ফাঁচি দিয়া হৈছিল 1922 চনৰ আজিৰ দিনটোত ভাৰতীয় চিনেমা জগতৰ বলিষ্ঠ অভিনেতা দিলীপ কুমাৰৰ জন্ম হৈছিল 1935 চনৰ আজিৰ দিনটোত ভাৰতবৰ্ষৰ পূৰ্ব ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ জন্ম হৈছিল 1941 চনৰ আজিৰ দিনটোত জাৰ্মানী আৰু ইটালীৰ হৈ ক্ৰমে হিটলাৰ আৰু মুছলিনিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে 1946 চনৰ আজিৰ দিনটোত ভাৰতীয় সংবিধান সভাৰ অধ্যক্ষ ৰূপে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ নিৰ্বাচিত হৈছিল 1946 চনৰ আজিৰ দিনটোত সংযুক্ত ৰাষ্ট্ৰৰ পৰা ইউৰোপীয় দেশ স্পেইন নিলম্বিত হৈছিল 1946 চনৰ আজিৰ দিনটোতে ইউনিচেফৰ প্ৰতিষ্ঠা হৈছিল ইয়াৰ মুখ্য উদ্দেশ্য আছিল দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াৱহ পৰিস্থিতিৰ সময়ত মহিলা আৰু শিশুৰ খাদ্য আৰু স্বাস্থ্যজনিত সকলো সেৱা উপলব্ধ কৰা আজিৰ দিনটোতে দাদৰা আৰু নগৰ হাভেলীয়ে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে স্বীকৃতি লাভ কৰে 2001 চনৰ আজিৰ দিনটোত চীনে বিশ্ব ব্যৱসায় সংগঠনত প্ৰৱেশ কৰিছিল 2005 চনৰ আজিৰ দিনটোত অসমৰ প্ৰখ্যাত সংগীত পৰিচালক পাৰ্থপ্ৰতিম চৌধুৰীৰ মৃত্যু হয় 2012 চনৰ আজিৰ দিনটোত ভাৰত ৰত্ন সন্মানেৰে সন্মানিত প্ৰসিদ্ধ চিতাৰবাদক পণ্ডিত ৰবি শংকৰৰ হত্যা কৰা হৈছিল